শ্ৰুতি অনুসৰি লৈ আহিছো মই দৈৱকীৰ গৰ্ভজাত দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। অষ্টম নহয় মহাৰাজ, এই যে দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। প্ৰথম সন্তান? অ মহাৰাজ, প্ৰথম সন্তান। ইমান ইমান কোমল, ইমান আকল কি যে চাউনি তাই। অংশৰ মৰমৰ ভাগিন। বহুদে তোমাৰ সততা জীৱই অতিকৈ মুগ্ধ হৈছো। আকাশবাণী কৈছিল দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে প্ৰাণবৈ দিব। এই অষ্টম সন্তানৰ ব্যতিৰেকে অন্য সন্তানৰ বোৰ নাই প্ৰয়োজন। গতিকে লোৱা লোৱা বহুদে, তুমি সন্তানক তুমি লৈ যোৱা। মহাৰাজ, আপুনি অতিকে মহান। মহাৰাজ, আপুনি অতিকে মহান। আপোনাৰ এই মহানুভৱতা দেখি মই অতিকে ধন্য হৈছো। আপোনাৰ এই মহানুভৱতা আৰু সততা দেখি মই বাহি বিয়াৰ দিনাখন কৰা আচৰণ চিৰদিন বিলুপ্তিৰ পথত বিলীন হৈ গ'ল। নহয় মই সপোন দেখিছো নেকি? নহয় মহোদয়, এই কথাৰ অৱতাৰণা কৰি তুমি আৰু মোক লজ্জিত নকৰিবা। অৱস্থাই মোক চানে কৰিবলৈ বাধ্য হৈছিল। মই সেই সময়তে আত্মবিস্মিত হৈ পৰিছিল। যোৱা বনাটিক লৈ তুমি নিজ গৃহলৈ উভতি যোৱা। ভাল মহাৰাজ। কিন্তু মনত ৰাখিব বহুদেই, দৈৱকী গৰ্ভজাত অষ্টম সন্তান জন্ম হোৱাৰ লগে লগে মোৰ হাতত তুমি সমৰ্পণ কৰিবা। এতিয়া যোৱা। তোমালোকে জানা কংস নিষ্ঠুৰ, কংস অত্যাচাৰী। কিন্তু এই নিষ্ঠুৰ কংসৰো হৃদয়ত দয়া আছে, স্নেহ আছে, মমতা আছে। আৰু সেইবাবে মই দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক মুক্ত কৰি দিছো। দেৱৰ্ষি নাৰদৰ আগমন যে হয় নবা, যোৱা অসন্মানে তুমি আগবঢ়াই নকৰি। ভাল মহাৰাজ। এ করুণা যেন
দেৱৰ্ষি নাৰদ প্ৰণাম দেৱৰ্ষি কল্যাণ কওকচোন অকস্মাতে আগমন হৈ কৃতাৰ্থ কৰাৰ কাৰণ কি ৰাজন বসুদেৱক কোলাত কেঁচুৱা লৈ এইফালেদি যোৱা দেখিলোঁ বসুদেৱৰ প্ৰথম পুত্ৰক মুক্ত কৰি দিলা নেকি হয় দেৱৰ্ষি বসুদেৱৰ প্ৰথম সন্তানক তই মুক্ত কৰি দিছো ভাবিছিলোঁ বিজ্ঞ তুমি ৰাজনীতিত অতিকে পণ্ডিত কিন্তু এতিয়া বুজিছোঁ কূটনীতি বুজিব পৰা শক্তি তোমাৰ একেবাৰেই নাই দেৱৰ্ষি আকাশবাণী কৈছিল দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানেহে একমাত্ৰ প্ৰাণবৈৰী এই অষ্টম সন্তানৰ ব্যতিৰেকে অন্য সন্তানবোৰ কিবা প্ৰয়োজন সেই অষ্টম সংখ্যাইটো ৰহস্যপূৰ্ণ অষ্টম সংখ্যাৰ আকৌ কি ৰহস্য থাকিব পাৰে দেৱৰ্ষি প্ৰথম দ্বিতীয় কৰি গণনা কৰিলে যি অষ্টম সংখ্যা হ'ব পাৰে দৈৱকীৰ গৰ্ভজাত সেই অষ্টম সন্তানবোৰ প্ৰাণবৈৰী নহয় জানো সেয়া মনুষ্যৰ গণনাহে ৰাজন দেৱতাৰ গণনা অতি কৌতুকপূৰ্ণ অতি কৌতুকপূৰ্ণ দেৱতাৰ গণনাত প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম হ'ব পাৰে এই কেনেকৈ সম্ভৱ হ'ব পাৰে দেৱৰ্ষি তুমি এই অষ্টদল পদ্মপাহিলৈ লক্ষ্য কৰা ইয়াৰ তুমি প্ৰতিখিলা এখি প্ৰথমৰ পৰা যদি হিচাপ কৰি যোৱা এয়া প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম আৰু এয়া অষ্টম দেৱৰ্ষি এইটো অতি স্বাভাৱিক গণনা দেৱৰ্ষি যদি প্ৰথম দ্বিতীয় কৰি গণনা কৰিলে অষ্টম সংখ্যাইটো অষ্টম হ'ব যদি তুমি দেৱতাৰ গণনাত যদি চাবলৈ যোৱা এয়া অষ্টম সপ্তম এয়া ষষ্ঠ এয়া পঞ্চম এয়া চতুৰ্থ এয়া তৃতীয় এয়া দ্বিতীয় আৰু এয়া প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম অষ্টম সপ্তম অষ্টম অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুৰ্থ দ্বিতীয় তৃতীয় প্ৰথম অষ্টম প্ৰথম প্ৰথম অষ্টম অষ্টম প্ৰথম প্ৰথম অষ্টম প্ৰথম অষ্টম দেৱৰ্ষি মই এতিয়া বুজিব পাৰিছো দেৱৰ্ষি আপুনি আপুনি বুলি পৰমে হিতাকাংক্ষী অধৈৰ্য নহ'ব ৰাজন আৰু শুনা তোমাৰ পিতা আৰু যদুবংশীসকল দেৱতাৰ অংশে জন্মগ্ৰহণ কৰিছে গকুলত তোমাৰ লৈ ঘোৰ ষড়যন্ত্ৰ চলিছে স্বয়ং হৰিয়েই কিন্তু ইয়াৰ নেতা হৰিয়েই বসুদেৱৰ গৰ্ভত জন্ম লৈ তোমাক বধ কৰিব নাৰায়ণ তাৰ বাবে কোনো চিন্তা নাই দেৱৰ্ষি সন্মুখমনে মোক কোনেও পৰাস্ত কৰিব নোৱাৰে কাপুৰুষৰ দৰে কোনোবাই বৃথা চেষ্টা কৰিলেও তাক মই নিজ পৌৰসত্বৰে ব্যৰ্থ কৰিম যদিও বা দৃশ্য বলৱান নিজ পুৰুষাৰ্থ নেৰিবা মই এতিয়া বিদায়হে মাগিম নাৰায়ণ ফুলাত